ধুৰন্ধৰ, অশিক্ষিত, অজ্ঞানী, স্বৈৰতান্ত্ৰিক মানসিকতাৰ মানুহৰ হাতত যেতিয়া দেশ পৰিব, যেতিয়া দেশৰ নেতা, জনতাৰ নেতা যেতিয়া বেপাৰী হ'ব, তেতিয়া দেশৰ মানুহে স্বাভাৱিকতে ন্যায় নাপায়। মানে সমাজৰ গতিপথটো তললৈ গতি কৰিব, মানুহে পাব লগা প্ৰাপ্য অধিকাৰ নাপাব, আৰু সেইটো তেওঁলোকে কেৱল মাত্ৰ নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কাম কাজ কৰি থাকিব। আমি সেইকাৰণে এই যিটো ধাৰা, পৰম্পৰাগত যিটো ধাৰণা আৰু ধাৰা, এই দুইটা সলনি কৰিব খুজিছোঁ। গুণগত ৰাজনীতিৰ পৰিৱেশ আমি যাতে আমদানি কৰিব পাৰোঁ, আমি যাতে মূল্যবোধৰ ৰাজনীতিৰ গুৰুত্বটো, মানে মূল্যবোধৰ ৰাজনীতিৰ গুৰুত্ব ব্যক্তিগৰাকীত নাই, সমাজখনৰ ওপৰত পৰে। তেনেকুৱা ধৰণৰ ৰাজনীতি যদি কৰে, তেতিয়া সমাজে তাৰ ফলাফল পায়। নহ'লে যি আপুনি কোৱাৰ ধৰণৰ যিটো ধুৰন্ধৰ ৰাজনীতি, দুৰ্নীতিৰ ৰাজনীতিৰ মাজত যদি নিমজ্জিত থাকে, তেতিয়া নেতা ধনী হ'ব, নেতা টিভি চেনেলৰ মালিক হ'ব, পেপাৰৰ মালিক হ'ব, বিদ্যালয়ৰ মালিক হ'ব, বাগানৰ মালিক হ'ব, ৰিজৰ্টৰ মালিক হ'ব।